बीजेपी जिंदाबाद बीजेपी जिंदाबाद बीजेपी जिंदाबाद नरेंद्र मोदी जिंदाबाद नरेंद्र मोदी जिंदाबाद हिमंत बिश्व शर्मा जिंदाबाद हिमंत बिश्व शर्मा जिंदाबाद बोलो बोलो भारत माता की बोलो बोलो भारत माता की এজন যোগ্য ব্যক্তি অসম চাহ জনজাতি ছাত্ৰ সন্থাৰ প্ৰাক্তন সভাপতি ধীৰাজ গোৱালা ডাঙৰীয়াৰ নেতৃত্বত আচলতে আজি প্ৰায় 5 শতাধিক লোক আমি গুৱাহাটী ভাৰতীয় জনতা পাৰ্টি ভৱনত আমি আজি যোগদান কৰাৰ উদ্দেশ্যে আমি আগবাঢ়িছোঁ। কথা হ'ল মাননীয় মুখ্যমন্ত্ৰী অসম চৰকাৰৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া আচলতে অসমৰ কাৰণে যিসমূহ ডাঙৰ ডাঙৰ পদক্ষেপ গ্ৰহণ কৰিছে তাৰ প্ৰতি আমি আকৃষ্ট হৈছোঁ। যেনেকৈ যোৱা সময়ছোৱাত অসম আৰু অসমীয়া জাতিক যদি সুৰক্ষিত কৰাৰ স্বাৰ্থত তেওঁ বহুকেইটা পদক্ষেপ গ্ৰহণ কৰিছিলে, যেনেধৰণে মিয়া বাংলাদেশী উচ্ছেদ বা বিতাড়নৰ ক্ষেত্ৰত বা অসমৰ ভৱিষ্যতৰ ক্ষেত্ৰত যদি আমি নিবনুৱাক চাওঁ তেওঁ নিকা নিযুক্তিকৰণ, তাৰপিছত চিকিৎসাই হওক শিক্ষাই হওক বহুকেইটা বিষয়ত আচলতে উদাহৰণ দি শেষ নহয়। আজি বৰ বিশেষ নকওঁ, তথাপিও উদাহৰণ দি শেষ নকয়। কিন্তু এটা ক'ব লাগিব যে লাষ্ট সময়ত 6 জনগোষ্ঠী জনজাতিকৰণ সেই বিষয়টো লৈ যি প্ৰতিবেদন দাখিল কৰিলে তাৰ প্ৰতি আমি আকৃষ্ট হৈ আচলতে আজি আমি ভাৰতীয় জনতা পাৰ্টিত যোগদান দিবলৈ আগবাঢ়িছোঁ। ভাৰতীয় জনতা পাৰ্টিত আজি অসম চাহ জনজাতি ছাত্ৰ সন্থাৰ তিতাবৰৰ সুযোগ্য সন্তান প্ৰাক্তন আচ্ছা নেতা ধীৰাজ গোৱালা ডাঙৰীয়াই আজি আনুষ্ঠানিকভাৱে যোগদান কৰিব। এই যোগদানৰ প্ৰাক মুহূৰ্তত তেখেতক আনুষ্ঠানিকভাৱে আমি তিতাবৰৰ কাৰ্যকৰ্তাসকল তেখেতক সেই পবিত্ৰ ক্ষণত সংগ দিবৰ বাবে আমি তিতাবৰৰ পৰা যাত্ৰা আৰম্ভ কৰিছোঁ। আৰু তেখেতৰ যোগদানে ভাৰতীয় জনতা পাৰ্টিত তিতাবৰ ভাৰতীয় জনতা পাৰ্টি যথেষ্ট শক্তিশালী হ'ব। আৰু আগন্তুক দিনত ইয়াৰ ভাৰতীয় জনতা পাৰ্টিত যিটো ইমান দিনৰ পৰা আমাৰ এজন বিধায়ক নাই, আৰু 2026 চনত নিশ্চিতভাৱে ভাৰতীয় জনতা পাৰ্টিৰ এজন বিধায়ক তিতাবৰত হ'ব। আজি তিতাবৰ সমষ্টিৰ পৰা গুৱাহাটী গমন হৈছোঁ। যিহেতু আপোনালোকে নিশ্চয় গম পাইছে যে ধীৰাজ গোৱালা ডাঙৰীয়াই গুৱাহাটী বাজপেয়ী ভৱনত আজি আনুষ্ঠানিকভাৱে ভাৰতীয় জনতা পাৰ্টীত যোগদান কৰিব। সেই যোগদান কাৰ্যসূচীলৈ আমি তিতাবৰ সমষ্টিৰ পৰা আমাৰ বিভিন্ন ব্যক্তিয়ে তেওঁক শুভেচ্ছা জ্ঞাপন কৰিবৰ কাৰণে আজি আগবাঢ়ি আহিছে। আৰু তেওঁক আমি আশ্বাস পাওঁতে বহুতো চাহ বাগিচা তথা বিভিন্ন সমস্যা তেওঁ অনাপুষ্টিৰ সমস্যাসমূহলৈ মাত মাতি আহিছিল। আৰু সেই মাত মতাৰ পূৰ্বে আজি তেওঁ আনুষ্ঠানিকভাৱে ভাৰতীয় জনতা পাৰ্টীত যোগদান কৰিব। সেই যোগদান মৰ্মে আমি তিতাবৰ সমষ্টিৰ বিভিন্ন ব্যক্তিয়ে তেওঁক যোগদান কাৰ্যসূচীত আজি যোগদান কৰাৰ কাৰণে উৎফুল্লিত জনাই আমি সকলোৱে একত্ৰিত হৈ আজি তেওঁ আদৰণি জনাবৰ বাবে ধীৰাজ গোৱালা ডাঙৰীয়াক গুৱাহাটীলৈ আমি যাত্ৰা কৰিছোঁ। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।